নমস্কাৰ, মোৰ অংকিতাৰেখা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ আৰু হেভি ডিজাইনৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীণত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে এযোৰ মই বগা ৰঙৰ খুব ধুনীয়া মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। বহুত বেছি মানে যিটো আচলৰ ডিজাইনটো দিয়া হৈছে সেইটো ডিজাইন বহুত বেছি ধুনীয়া ডিজাইন হয়। মানে অলপ বেছি মানে কষ্ট কৰি এনেকুৱা ডিজাইন এটা বনাব লগা হৈছে। এয়া চাব, মগৰ ডিজাইনত দিয়া হৈছে কাপোৰযোৰ আৰু বগা ৰঙৰ হয়। ৰঙা, ক'লা আৰু নীলা একেটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। ছাইডত অলপ গুণা ব্যৱহাৰ কৰা হৈছে যাতে চাইনিংটো অলপ বেছি আহে। মোৰ ঘৰ ৰঙিয়া আৰু নলবাৰী আৰু ৰঙিয়াৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে কুৰিয়াৰ ব্ৰডাৰটোৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। যেতিয়া মই মানে পাৰ্চেলটো পঠাম তেতিয়া আপোনালোকে লগালগ ট্ৰেকিং আই ডি পাই যাব। তাত যিহেতু ট্ৰেকিং আই ডি দিয়া থাকিব, আপোনালোকে ইচ্ছা কৰে ট্ৰেক কৰি চাব পাৰিব। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো খুব ধুনীয়া এটা ডিজাইন কৰি বনাই দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব, মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, মেখেলাখনো মই খুব ধুনীয়াকৈ দেখাই দিলোঁ। নেক্সট মই ইয়াৰ ব্লাউজ পিচটো দেখাই দিম। এয়া চাব, এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। ব্লাউজ পিচত এক লাইন কলকা ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাম। এয়া চাব, বহুত বেছি ধুনীয়া আন এযোৰ মৰম লগা মেখেলা চাদৰ। ক'লা, হালধীয়া, নীলা একেটা ৰঙেৰে বুটাখিনি দিয়া হৈছে। এয়া চাব, বুটাৰ পাককেইটা বহুত আছে। মাজে মাজে সৰু সৰু দিয়া হৈছে, একেবাৰে ঘন ঘনকৈ দিয়া হৈছে তৰা ডিজাইনত। খুব ধুনীয়া এটা ডিজাইন কৰি এই কাপোৰযোৰো বনাই দিয়া হৈছে। নিশ্চয় এই কাপোৰযোৰো পচন্দ হ'ব। যদি পচন্দ হয় অৰ্ডাৰ কৰিব পাৰিব। কেৱল ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। যদি দূৰৰ হয় মই আপোনালোকক কেছ অন ডেলিভাৰী দিব নোৱাৰিম বা আপোনালোকক ঘৰত যাই দিব নোৱাৰিম। আপোনালোকে খুব ধুনীয়াকৈ নলবাৰী বা ৰঙিয়ালৈ আহি ল'ব পাৰিব। মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু দূৰৰ হ'লেও আপোনালোকে যদি বিশ্বাস নকৰে বা বিশ্বাস কৰিব টান হয়, তেনেহ'লে আপোনালোকে ৰঙিয়া আৰু নলবাৰীলৈ আহি কাপোৰবিলাক কালেক্ট কৰিব পাৰিব। খুব ধুনীয়াকৈ মই চাদৰখন দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিয়নো ইয়াৰ আহল বহল ডাঙৰ দীঘলৰ লগতে মই গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে যিহেতু জনাই দিওঁ, সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো আপোনালোকৰ কাৰণে প্ৰয়োজন। এইখন হৈছে ইয়াৰ মেখেলাখন, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। সাধাৰণতে মোৰ কাপোৰবিলাক আহল বহল বা ডাঙৰ দীঘল থাকে। কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপমান চুটি হয়, সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ। এয়া চাব, মেখেলাখনো মই খুব ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। কালাৰটো বহুত বেছি ধুনীয়া হয়। ৰঙা আৰু গোলপীয়া কালাৰৰ কম্বিনেশ্যন মিলা কাপোৰযোৰ বনাই দিয়া হৈছে। এইকেইটা হৈছে ইয়াৰ চাইড পটি। চাইড পটিকেইটা বহুত বেছি ধুনীয়া হয়। ইয়াৰ দিশটো হৈছে ৰঙা, পানীটো দিয়া হৈছে গোলপীয়া ৰং। এইকেইটা হ'ব ইয়াৰ চাইড পটি। চাইড পটিকেইটা মই খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব, হালধীয়া ৰঙৰ হয়। সেউজীয়া, ক'লা আৰু নীলা ৰং কেইটাৰে বুটাখিনি দিয়া হৈছে। চাইডত গুণা ব্যৱহাৰ কৰা হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ইয়াৰ দিশটো হৈছে বগা, পানীটো বৈ দিয়া হৈছে হালধীয়া ৰং। খুব ধুনীয়া এটা ক্ৰীম ৰং আহিছে। বুটাখিনি দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। আৰু মই জনাওঁ যে মোৰ কাপোৰবিলাক যিহেতু তাঁতশালত থলুৱা শিপিনীৰ হাতে বোৱা হয়, কেতিয়াবা কিছুমান সৰু সুৰা দাগ বা পুতল কাটাৰ চিন থাকি যাব পাৰে। সেইখিনি যাতে আপোনালোকে আপত্তি নকৰে।
এয়া চাদৰখন মই খুব ধুনীয়াকৈ দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখনো দেখাম মই। এইখন চাব মেখেলাখন হয়, মেখেলাখনৰ আহল বহল বা ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। কাপোৰবিলাক মই আপোনালোকক ভালদৰে দেখাই দিওঁ যাতে কোনো ধৰণৰ কনফিউজ হৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এয়া চাব, এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। মই আৰু মেলি নেদেখাওঁ কিয়নো ইয়াৰ আহল বহল ডাঙৰ দীঘল আছে। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব, এইযোৰ মেখেলা চাদৰ বহুতে বিচাৰি আছে, কমলা ৰঙৰ হয়। কলা আৰু সেউজীয়া ৰঙতে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ভিডিঅ'ত ভালদৰে কালাৰটো অহা নাই, অৰিজিনেল কমলা হয় যিটো আমাৰ পদ্মিনী সূতাৰ। এয়া চাব, খুব ধুনীয়াকৈ মই চাদৰখন দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলা, ব্লাউজ পিচ আৰু ছাইড পট্টিটো মই আপোনালোকক ইয়াৰ মেখেলাখনহে আছে, ব্লাউজ পিচ ছাইড পট্টি নহ'ব। আজি মই একেযোৰ আনিছিলোঁ, দেখালোঁ। আজিলৈ ইমানে, ধন্যবাদ।